সমগ্ৰ ৰাজ্যৰ লগতে চাওলুং চুকাফাৰ আজি যেটো অসম দিৱস পালন কৰা হৈছে আৰু যোৰহাটৰ মহবনাস্থিত যি চাওলুং চুকাফা কলাক্ষেত্ৰ সেইটো তাতো অনুষ্ঠিত কৰা হৈছে অসম চৰকাৰৰ সঞ্চালকালয় সাংস্কৃতিক সঞ্চালকালয় আৰু যোৰহাট জিলা প্ৰশাসনৰ লগতে চাওলুং চুকাফা যি সমন্বয় ক্ষেত্ৰত তেওঁলোকৰ সহযোগত অনুষ্ঠিত কৰা হৈছে পুৱাৰ যি কাৰ্যসূচী আছিলে তেওঁলোকৰ যি তাৰ জনগোষ্ঠীৰ উপৰিসকলক যি সোঁৱৰিছিলে তেওঁলোকৰ পুৰুষসকলে ইতিমধ্যে এখন সভা অনুষ্ঠিত আছে এই সভাত উপস্থিত আছে অসম চৰকাৰৰ যিহেতু সাংস্কৃতিক মন্ত্ৰী বিমল বৰা আৰু বিভিন্ন অসম যোৰহাট জিলা প্ৰশাসনৰ বিষয়সকল উপস্থিত আছে আৰু বিস্তৃত কাৰ্যসূচীৰে আজি দিনটো কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু যোৰহাট জিলা টাই ছাত্ৰ সন্থাৰ সভাপতি ৰাজীৱ গগৈ আছে তেওঁৰ পৰা মই জানিবলৈ বিচাৰিম যে সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটৰ যিটো কেন্দ্ৰীয়ভাৱে পতা হৈছে আজি পুৱাৰ ভাগৰ পৰা কেনেকুৱা ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীৰ লগতে কি অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল চুকাফা দিৱস অসম দিৱসৰ এই পবিত্ৰ দিনটোত সমগ্ৰ অসমবাসী ৰাইজলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু স্বৰ্গদেউ চাওলুং চুকাফাই দেখুৱাই যোৱা আদৰ্শৰে যাতে আমি আগবাঢ়ি যাব পাৰোঁ সমন্বয়ৰ বাট বুলিব পাৰোঁ আৰু সমন্বয়ৰ বাটেৰে গৈ আমি যাতে প্ৰতিটো জাতি জনগোষ্ঠীৰ যি মহামিলন ক্ষেত্ৰ এই ক্ষেত্ৰখনক উন্নয়ন সাধিব পাৰোঁ এইখিনি আমি আজিৰ পবিত্ৰ দিনটোত আশা কৰিছোঁ আজিৰ এই দিনটোত অসম চৰকাৰে চুকাফা সমন্বয় ক্ষেত্ৰত অসম দিৱস চুকাফা দিৱস উদযাপন কৰিছে আজি দিনটোৰ পুৱাৰ ভাগৰ পৰাই উলহ মালহেৰে এই দিৱসটি উদযাপিত হৈছে ইতিমধ্যেই মলুংসকলে যি আমাৰ বানফি পূজাত অংশগ্ৰহণ কৰি উপৰিপুৰুষক স্মৰণ কৰিছে আৰু আমিও এই আপাহতে উপৰিপুৰুষসকলক তেওঁলোকৰ আশীৰ্বাদ কামনা কৰিছোঁ জন্মিং তেওঁলোকৰ পৰা আমি বিচাৰিছোঁ দেশ জাতি সমাজৰ পৰি কাম কৰি যাবৰ কাৰণে ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে যে আজি এই মুহূৰ্তত মুকলি সভাখন চলি আছে আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা ডাঙৰীয়া ইতিমধ্যে ভাষণ ৰাখি আছে পৰৱৰ্তী পৰ্যায়ত আমাৰ বহুখিনি কালচাৰেল প্ৰগ্ৰেম আছে সাংস্কৃতিক অনুষ্ঠান দেউৰী বিহু মিচিং বিহুকে আদি কৰি আৰু গধূলিলৈ এক সাংস্কৃতিক অনুষ্ঠানৰো ইতিমধ্যে ইয়াত আয়োজন কৰা হৈছে তালৈ তৃষ্ণা দেৱীকে প্ৰমুখ কৰি প্ৰসেনজিৎ লাহনকে প্ৰমুখ কৰি বিশিষ্ট গায়কসকলে ইয়াত গীত পৰিৱেশন কৰিব এনেদৰে আমি আচলতে আজিৰ দিনটো অসম দিৱসৰ আজিৰ দিনটো উদযাপন কৰি আছোঁ আৰু সন্ধ্যা 8-9 বজাৰ ভিতৰত আমাৰ প্ৰগ্ৰেম শেষ হ'ব সাংস্কৃতিক মিলনভূমি বুলি ক'ব লাগিব যে চাওলুং চুকাফাৰ যে কলাক্ষেত্ৰ সেই কলাক্ষেত্ৰৰ সমন্বয় ক্ষেত্ৰৰ এটা বাহক এটা ধাৰা সৃষ্টি কৰিছে উজনি অসমৰ ভিতৰত যিটো চাওলুং চুকাফা কলাক্ষেত্ৰখনে এক মিলনভূমিলৈ পৰিণত হৈ গৈছে দেখা গৈছে যে আজি অসম দিৱসত বিভিন্ন অঞ্চলৰ পৰা ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আহি উপস্থিত হৈছে আৰু উপভোগ কৰিছে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠান আছে আৰু এজন কেন্দ্ৰীয় বিষয়ববী আছে তেওঁ তেখেতৰ পৰা জানিব পাৰিম সন্ধিয়ালৈ কি ধৰণৰ আপোনালোকৰ চাকি জ্বলোৱা পৰ্বটো আছেই আৰু এটা কথা মই আপোনাৰ তাৰ মাজতে সুধিব বিচাৰিছোঁ যিটো বিমল বৰা আজি উপস্থিত আছে আপোনালোকে কলাক্ষেত্ৰখন যিহেতু অধৰুৱা হৈ আছে আপোনালোকে সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব বা অসম চৰকাৰক জনাব অসম চৰকাৰৰ লগত আমি ইতিমধ্যে আমাৰ আহোম সংগঠনসমূহৰ যি আলোচনা হৈছিলে সেই আলোচনাত ইতিমধ্যে তেখেতক অৱগত কৰা হৈছে এইটো যে আধৰুৱা হৈ আছে আৰু ইয়াৰ যাৱতীয় যিখিনি আনুষংগিক সম্পূৰ্ণ কৰিব লগা কাম তেখেতেও মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈছে 2 বছৰৰ ভিতৰত ইয়াৰ সম্পূৰ্ণ কৰিব আমি আশা কৰিছোঁ এই 2 বছৰৰ ভিতৰত আমাৰ এই কলাক্ষেত্ৰখন সম্পূৰ্ণ হৈ উঠিব আৰু উজনি অসমৰ কাৰণে এটা সুন্দৰ পৰ্যটন ক্ষেত্ৰ হ'ব বুলি আমি আশা কৰিছোঁ সন্ধিয়ালৈ কি প্ৰগ্ৰেম আছে আপোনালোকৰ চাকি জ্বলোৱা সন্ধিয়ালৈ আমাৰ বন্তি প্ৰজ্বলন হ'ব তাৰপিছতে সাংস্কৃতিক সন্ধ্যা হ'ব সাংস্কৃতিক সন্ধ্যাত কেইবাগৰাকীও শিল্পীয়ে আমাৰ ইয়াত অনুষ্ঠান পৰিৱেশন কৰিব আমি ভাবোঁ সকলোৱে ইয়াত উপভোগ কৰিব সকলোৱে আশা কৰিছে যে উজনি অসমৰ ভিতৰত যিহেতু এখন কলাক্ষেত্ৰ যিহেতু চাওলুং চুকাফা কলাক্ষেত্ৰ উজনি অসমৰ বিষয়ত এটা বৃহৎ অনুষ্ঠান আৰু সাংস্কৃতিক মিলনভূমি বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি এটা স্থলীলৈ পৰিণত হৈছে আৰু সকলোৱে আশা কৰিছে এই কলাক্ষেত্ৰ যাতে সম্পূৰ্ণ হৈ ৰয় এই অসম চৰকাৰে অতি গুৰুত্বপূৰ্ণভাৱে যাতে এই কলাক্ষেত্ৰখন এই বছৰতে বা সম্পূৰ্ণ কৰি তোলে আৰু ইয়াত যিখিনি বিহিত ব্যৱস্থা বা যিখিনি অধৰুৱা হৈছে সেই অধৰুৱা কামসমূহ যাতে সম্পূৰ্ণ হয় সেইটো আশা কৰিছে আৰু আজি অসম দিৱসতে বিমল বৰাক আমি যেতিয়া আমি প্ৰাগ নিউজে তেওঁক সুধিছিলোঁ তেখেতে কৈছে যে অতি কম সময়ৰ ভিতৰতে এই উজনি অসমৰ ভিতৰতে নহয় অসমৰ ভিতৰতে এই কলাক্ষেত্ৰখন এটা অতি মনোৰম অতি সুন্দৰভাৱে গঢ়ি তোলা হ'ব আৰু এই ক্ষেত্ৰত অসম চৰকাৰক অৱগত কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰিব আৰু এক মিলনভূমিলৈ যে পৰিণত হয় উজনি অসমৰে নহয় অসমৰ ভিতৰত চুকাফা এই কলাক্ষেত্ৰ